নমস্কাৰ। আজি মই বনাম ঘৰত থকা সামগ্ৰীৰে এটা পিঠা বা কেক। ইয়াতে মই 2 চামুচ দৈ লৈছোঁ। এতিয়া গৰম এদিনৰ দৈ লৈছোঁ। এয়া 2 চামুচ দৈ লৈছোঁ। টেঙা দৈ নল'ব। এতিয়া মই ইয়াতে দি দিম এচামুচ ঘি, অলপ নিমখ দি দিছোঁ, দুচামুচ মই ইয়াতে দি দিম চেনি, পিচি থৈ দিয়া চেনি দি দিছোঁ। এইখিনি মই ভালদৰে মিলাই ল'ম। এতিয়া মই ইয়াতে ইলাইচি গুড়ি অলপ দি দিছোঁ। এয়া বেকিং পাউডাৰ অলপ দি দিছোঁ। লগতে দি দিম মই এয়া 2 কাপ পিঠাগুড়ি। এয়া 2 কাপ পিঠাগুড়ি লৈছোঁ। ইয়াতে মই এয়া গাখীৰ লৈছোঁ, অলপ ডাঠ গাখীৰটো লৈছোঁ। ইয়াত মই অলপকৈ দি এইখিনি মই ভালদৰে মিলাই থাকিম। এতিয়া মই ইয়াতে এয়া ফ্ৰেছ নাৰিকলৰ গুড়ি 4 চামুচ আছিলে দি দিছোঁ। আপোনালোকে থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। ইয়াত অলপ গাখীৰ লাগিব। ইয়াৰে অলপ গাখীৰ 1 কাপ গোটেই দি দিলোঁ। এইখিনি মোৰ ভালদৰে মিলাই লোৱা হৈ গ'ল। আপোনালোকে এনেকুৱা হৈ থাকোঁতে ৰাখি দিব। এয়া মই ষ্টিলৰ বাতি এটা লৈছোঁ। ইয়াতে মই পিঠাগুড়িৰ মিশ্ৰণটো ঢালি দিম। বাতিটোত মই অলপ ঘি সানি লৈছিলোঁ। মই আপোনালোকক দেখাবলৈ নহ'ল। বাতিটো অলপ মই এইদৰে তাতকৈ দি দিম। ইয়াতে দি দিম মই ওপৰত কেইটামান ভাজি থৈ দিয়া তিল। এয়া এইদৰে দি দিব। আপোনালোকে ড্ৰাই ফ্ৰুটছো দিব পাৰিব। এতিয়া ঢাকনিৰে ঢাকি দি দিম। এয়া মই চচপেন এটাত আধা গিলাচ পানী দিছোঁ। এইডাল ষ্টেণ্ড এডাল দি দিছোঁ। ইয়াতে দি দিম মই পিঠাগুড়ি থকা পাত্ৰটো। এইখন মই ঢাকনিৰে ঢাকি দি দিম। চচপেনৰ আৰু এখন ঢাকনিৰে ঢাকি মই 15 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত থৈ দিম। 15 মিনিট সময়ৰ পিছত মই চাই ল'ম। এয়া দেখিছেনে পিঠাটো কিমান ধুনীয়াকৈ ফুলি আহিছে। এতিয়া মই নমাই ল'ম। এয়া মই নমাই ল'লোঁ। মই 3 মিনিটমান সময় ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম। এয়া পিঠাটো মই উলিয়াই কাটি ল'লোঁ পিচকৈ। এইদৰে আপোনালোকে চাহৰ লগত খাব পাৰিব। সোনকালে হৈ যায় ঘৰত থকা সামগ্ৰীকেইটাৰে। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।